হাজোৰ মনাহকুছি ডিজে মটৰছে লৈ আহিছে দুৰ্গা পূজাৰ বাম্পাৰ অফাৰ। অতি ৰেহাই মূল্যত দুৰ্গা পূজাত আপোনাৰ ঘৰলৈ লৈ আহক চাৰিচকীয়া পুৰণা বাহন। আপোনাৰ বাবে ডিজে মটৰছে আগবঢ়াইছে এই বিশেষ অফাৰ। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছাৰে হাজোৰ মনাহকুছিত শুভ উদ্বোধন কৰা হ'ল ডিজে মটৰছ বিক্ৰী কেন্দ্ৰ। শাৰদীয় দুৰ্গা পূজাৰ শুভক্ষণত ৩ নং মনাহকুছিৰ গল্লী পাৰ চকত চাৰিচকীয়া পুৰণা বাহন বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। বাহন বিক্ৰী কেন্দ্ৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক তথা প্ৰবীণ অভিনেতা নৰেশ্বৰ ৰাজবংশীয়ে। উদ্বোধনী অনুষ্ঠানৰ মাংগলিক কাৰ্য সমাপন কৰে ভকত ব্ৰজেন্দ্ৰ ডেকাই। মনাহকুছিৰ উদ্যমী যুৱক দীপক কুমাৰ দাস আৰু জেহেৰুল ইছলামে যুটীয়াভাৱে আৰম্ভ কৰে ডিজে মটৰছ নামৰ পুৰণা চাৰিচকীয়া বাহন বিক্ৰী কেন্দ্ৰ। স্বত্বাধিকাৰী দীপক কুমাৰ দাস আৰু জেহেৰুল ইছলামে উৎকৃষ্ট মানৰ চাৰিচকীয়া পুৰণা বাহন অতি ৰেহাই মূল্যত গ্ৰাহকসকলক যোগান ধৰিব বুলি জানিবলৈ দিয়ে। আমাৰ উদ্দেশ্য আমি নিজৰ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আমি আমাৰ এই অঞ্চলৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি এই ডিজে মটৰছ ছেকেণ্ড হেণ্ড আমি শ্ব'ৰুমটো ইয়াতে আজি আৰম্ভণি কৰিলোঁ। আমাৰ প্ৰধানত লক্ষ্যই হ'ল আমাৰ এই গাঁও অঞ্চলৰ মানুহে যদি এখন গাড়ী ছেকেণ্ড হেণ্ড গাড়ী ল'বলগীয়া হয় তেতিয়াহ'লে গুৱাহাটীৰ লগে লগে অন্যান্য ঠাইলৈ যাবলগীয়া হয়, যিটো মানুহখিনিয়ে বহুতখিনি কষ্ট খাবলগীয়া হয়। আৰু সেই ছবিখন আমি প্ৰতিফলিত হোৱাত মোৰ ভাইটি জেহেৰুল আলী আৰু মই নিজেই আলোচনাত মিলিত হৈ আমি এই অঞ্চলৰ মানুহখিনিক এটা সুবিধা দিব পৰাকৈ কম মূল্যত ভাল কণ্ডিশ্যনৰ গাড়ী দিব পৰাকৈ আমি সেই চিন্তা চৰ্চা কৰি আজি ডিজে মটৰছ অনুষ্ঠানটো খুলিলোঁ। আৰু আমি এইটো কথা দিব পাৰিম, আমি বহুত লাভৰ প্ৰতি লালাষিত নহৈ আমি ৰাইজক কেনেকৈ আমি ভাল গাড়ী এখন কম দামত দিব পাৰোঁ সেইটো আমাৰ লক্ষ্য থাকিব। আমি বহুত লাভাৰ আমাৰ নিজৰ কাৰণে চিন্তা নকৰোঁ। আমি ৰাইজৰ স্বাৰ্থত ৰাইজৰ লগত থাকি সুন্দৰ গাড়ী দিয়াৰ কাৰণে ভাল গাড়ী দিয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু যিখিনি মানুহে কম পইচাত গাড়ী চলাবৰ কাৰণে মনত আছে যে গাড়ী এখন ল'ব কাৰণে কিন্তু পইচাৰ কাৰণে ল'ব পৰা নাই, সেইবিলাক মানুহক আমি কথা দিছোঁ আজি একদম সুলভ মূল্য, যিটো মূল্য হয়তো মানুহে ভাবিব পৰা নাই। আমি ক'লে হয়তো মানুহে ভাবিব যে ইমানতো গাড়ী পায় নেকি। আমি তেনেকুৱা ধৰণৰ মূল্য দিবলৈ চেষ্টা কৰিম। আৰু এইটো আমি আজি আপোনাৰ চেনেলৰ জৰিয়তে ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।